নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা টপিক ব্ৰেকিং নিউজ। আজি হৈছে 2 মে। ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত 40,000 টকা প্ৰদান কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। PM কিষাণৰ টেষ্ট কিস্তিত 2,000 টকা নহয় 4,000 টকা সোমাব। PM কিষাণৰ তালিকাত নাম থাকিলে ভাল খবৰ আহি পৰিছে। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰা হ'ব সকলোৰে বেংক একাউণ্টত। আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে নেকি? আত্মীয়তাৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25,000 টকা সোমাব। যদি আপুনি 10,000 টকাৰ চেক পাইছে, ভাল খবৰ। কেৱল এয়াই নহয়, ৰেচন কাৰ্ড থাকিলে তিনিটা নতুন আঁচনিৰ লগতে বেংক একাউণ্টত এককালীন 20,000 টকা লাভ কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাক ভাল খবৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেৱল 15,000 টকাৰ সহায় প্ৰদান কৰা হ'ব 40,000 টকা। তাৰে 20,000 টকা দিব ৰাজ্য চৰকাৰে আৰু আন 20,000 টকা সুদবিহীনভাৱে বেংকে প্ৰদান কৰিব মহিলাসকলক। অসমৰ 19,000 সখীক প্ৰদান কৰা হ'ব এই ধনৰাশি আৰু প্ৰতিগৰাকী সখীক প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি। আত্মীয়তাৰ প্ৰতিজন মহিলাৰ বাবে এই ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি এজন আত্মীয়তাৰ মহিলা, নিশ্চয় আপুনি অৰুণোদয় আঁচনি পাইছে। যদি এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই, তেনে ক্ষেত্ৰত আপুনি পুনৰ লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। পূৰ্বে অৰুণোদয়ৰ নাম নথকা সকলৰ নাম কৰা হ'ব অন্তৰ্ভুক্ত অৰুণোদয় আঁচনিত। গেছ কিনিলেও প্ৰদান কৰা হ'ব 250 টকা অতিৰিক্ত বেংক একাউণ্টত। অৰুণোদয় আঁচনিৰ বাবে আপোনাৰ বাবে এতিয়া এটা ভাল খবৰ আহি পৰিছে। যদি আপুনি আগতে অৰুণোদয় আঁচনি আবেদন কৰিবলৈ গৈছিল, তেনে ক্ষেত্ৰত DC অফিচত যাব লাগিছিল। কিন্তু এতিয়া আপুনি DC অফিচলৈ যাব নালাগে, ডাইৰেক্ট ফৰ্ম ফিল আপ কৰি আমালৈ পঠিয়াই দিব। ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাক ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়া অৰুণোদয় আঁচনিৰ বাবে DC অফিচত যাব নালাগে, আপোনালোকে ডাইৰেক্ট পঞ্চায়তৰ জৰিয়তে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। যদি আপুনি এজন প্ৰকৃত হিতাধিকাৰী, এতিয়ালৈকে অৰুণোদয় আঁচনিত আপোনাৰ নাম অন্তৰ্ভুক্ত কৰিব পৰা কেনেকৈ আবেদন কৰিব, কি কি নথিপত্ৰ লাগিব। নিৰ্বাচন শেষ হৈছে আৰু কাইলৈ ঘোষণা কৰা হ'ব ফলাফল, আৰু ফলাফল শেষ হোৱাৰ পিছতে নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম আপুনি কেনেকুৱাকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব, কি কি নথিপত্ৰৰ বাবে প্ৰয়োজন হ'ব। সেয়েহে আজিৰ ভিতৰত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী অসমবাসী গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম? আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি ৰেচন কাৰ্ডত? পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়াকৈ ৰেচন। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত, আৰু 1 তাৰিখৰ পৰা 10 মেৰ ভিতৰতে ৰেচন কাৰ্ডত আপোনাৰ নাম অন্তৰ্ভুক্ত কৰাই লৈ ল'ব পাৰিব। ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমতে আপুনি কৰিব লাগিব যোগাযোগ। নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। আৰু নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক, আৰু অনলাইনযোগে কৰিব পাৰিব আবেদন। নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যাহিত হোৱাৰ পিছতে অন্তৰ্ভুক্ত হ'ব আপোনাৰ নাম। KYC কৰাৰ সময়তে কৰিব পাৰিব এই কাম কাজ। যদি কোনো লোকৰ মৃত্যু হৈছে, তেনেহ'লে কৰ্তন কৰিব পাৰিব আপুনি। নতুন সদস্য অন্তৰ্ভুক্তি আৰু কৰ্তনৰ কামো কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে নতুন সদস্যই লাভ কৰিব 5 কিলোকৈ চাউল। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, 1 মেৰ পৰা 10 মেৰ ভিতৰতে ৰেচনৰ চাউল, চেনি, দালি, নিমখ বিতৰণ কৰি আছে। আপুনি 10 মেৰ পূৰ্বে সংগ্ৰহ কৰক, ইয়াৰ পিছত কিন্তু আপুনি নাপাব। যদি আপোনাৰ ৰেচন কাৰ্ড নাই, নতুনকৈ কেনেকৈ আবেদন কৰিব ভিডিঅ' লাগিলে কমেণ্ট কৰক। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম কেনেকুৱাকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে। আপোনাৰ খেতিডৰা ৰক্ষা কৰিবলৈ শীঘ্ৰে কৰক মাত্ৰ 3টা গুৰুত্বপূৰ্ণ কাম। কোনো প্ৰাকৃতিক দুৰ্যোগ, বানপানী আদিত খেতি নষ্ট হ'লে লাভ কৰিব ক্ষতিপূৰণ। বৰষুণৰ ফলতো যদি ক্ষতিপূৰণ লাভ কৰিব। বৰষুণৰ ফলতো যদি কোনো ধৰণৰ ক্ষতিসাধন হৈছে, তেনে ক্ষেত্ৰতো ভাল খবৰ। ইয়াৰ বাবে শীঘ্ৰে আপুনি কৰি লওক বীমা। মাত্ৰ 100 টকাৰে কৰিব পাৰিব আপোনাৰ খেতিডৰাৰ বীমা। শালি ধানৰ খেতিৰ বাবে পঞ্জীয়নৰ বাবে অন্তিম তাৰিখ হৈছে 20 আগষ্ট, আৰু মাটিমাহৰ খেতিৰ বাবে পঞ্জীয়নৰ অন্তিম তাৰিখ হৈছে 15 ছেপ্টেম্বৰ। আবেদনৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ হৈছে আধাৰ কাৰ্ড, মাটিৰ নথিপত্ৰ আৰু বেংক একাউণ্টৰ তথ্য। সবিশেষ জানিবলৈ দুটাকৈ মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। ফোন নম্বৰটো হৈছে 7065514447, আৰু আনহাতে কৃষি ৰক্ষক পৰ্টেলৰ নম্বৰ হৈছে 1447। এই দুটা নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ফলাফল ঘোষণাৰ পূৰ্বে সাৰেণ্ডাৰ কৰিলে অখিল গগৈ হয় অখিল গগৈ কেইবাটাও পৃথক মন্তব্য কৰিছে বিৰোধী ঐক্যৰ প্ৰচাৰ দুৰ্বল আৰু সময়ৰ অভাৱৰ স্বীকাৰোক্তি অখিল গগৈৰ হয় অখিল গগৈ কেইবাটাও পৃথক মন্তব্য কৰিছে প্ৰচাৰৰ ব্যৰ্থতা মানিটিঙৰ পৰা নামিল এতিয়া অখিল গগৈ নিৰ্বাচনী পৰ্যালোচনা বৈঠকত উপস্থিত হৈ এনেকুৱাকৈ আত্মসমালোচনা কৰিছে অখিল গগৈয়ে ৰাজনৈতিক যুদ্ধৰ ফলাফলৰ আগতেই হাৰ মানিলে বিৰোধী শিবিৰে আৰু অখিল গগৈৰ মন্তব্যৰ পিছতে ৰাজ্যত ৰাজনীতিত এতিয়া ভয়ংকৰ তীব্ৰ চৰ্চা লাভ কৰিছে আচলতে অখিল গগৈ যিটো মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আজি হঠাৎ জৰুৰীকালীন সতৰ্কৰে বাজি উঠিব আপোনাৰ মোবাইল ফোন সতৰ্কতে আজি আপোনাৰ মোবাইল ফোন বাজি উঠিল নে এতিয়া আপুনি কমেণ্ট কৰক দুৰ্যোগৰ জৰুৰীকালীন সময়ত হ'ব লাগিব আপুনি সতৰ্ক অন্যথা আপুনি বিপদত পৰিব পাৰে আজি চৰকাৰে ভাৰতত মুকলি কৰিব বিশেষ এলাৰ্ট সিস্টেম আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ এক পৰীক্ষামূলক সতৰ্কবাণীহে আৰু আজি দেশজুৰি মুকলি হ'ব চেল ব্ৰডকাষ্ট এলাৰ্ট সিস্টেম হয় এটা ডাঙৰ খবৰ আহি পৰিছে আৰু কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ে অমিত শ্বাহে মুকলি কৰিব এই এলাৰ্ট সিস্টেম প্ৰাকৃতিক দুৰ্যোগ আৰু জৰুৰীকালীন সময়ত ৰাজ্যক সতৰ্ক কৰিবলৈ এই পদক্ষেপ হাতত লৈছে ভূমিকম্প ঘূৰ্ণীবতাহ বানপানীৰ পূৰ্বে বাজিব এই এলাৰ্ট আৰু দেশৰ যিকোনো জৰুৰীকালীন পৰিস্থিতি ৰাজ্যক এলাৰ্ট কৰিব এই ছিষ্টেমে আজি হঠাৎ জৰুৰীকালীন সতৰ্কতাৰে বাজি উঠিব আপোনাৰ মোবাইল ফোন বাজি উঠিছে নে যদি উঠিছে আপোনালোকে সাৱধান হওক অন্যথা ভয়ংকৰ বিপদৰ সন্মুখীনত পৰিব পাৰে তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ভোট গণনাৰ পূৰ্বে নিৰ্বাচন আয়োগৰ কঠোৰ নিৰ্দেশনা বিধানসভা নিৰ্বাচনৰ ভোট গণনালৈ মাত্ৰ এটা দিন বাকী আছে নিৰ্বাচন আয়োগে জাৰি কৰিছে কেইবাটাও নিৰ্দেশনা আৰু হাইটেক কাৰ্ড অবিহনে প্ৰৱেশ কৰিব নোৱাৰিব গণনা কক্ষত ভোট গণনা কেন্দ্ৰত অনাধিকাৰ প্ৰৱেশ ৰোধৰ বাবে ব্যৱহাৰ কৰা হৈছে হাইটেক কাৰ্ড হয় এটা ডাঙৰ খবৰ আহি পৰিছে তিনিটা স্তৰত হ'ব ভোট গণনা কেন্দ্ৰত নিৰাপত্তাৰ পৰীক্ষা প্ৰথম আৰু দ্বিতীয় স্তৰত ৰিটাৰ্ণিং পৰিচয় পত্ৰ পৰীক্ষণ আৰু তৃতীয় স্তৰত কৰা হৈছে স্ক্ৰিনিং কৰা হ'ব QR কোড সংলগ্ন পৰিচয় পত্ৰ আৰু QR কোড স্ক্ৰিনিং কৰিহে প্ৰৱেশ কৰিব পাৰিব গণনা কক্ষত আৰু প্ৰাৰ্থীৰ পৰা গণনা কৰ্মী সকলোৰে বাবে বাধ্যতামূলক এই কাৰ্ড আৰু QR কোড ভিত্তিক ফটো সংলগ্ন পৰিচয় পত্ৰ লগত ৰাখিব লাগিব আৰু ফলাফল ঘোষণাৰ পাছত বিজয় সমদলৰ ওপৰত নিৰ্দেশনা নিৰ্বাচন আয়োগৰ অনুমতিৰ ভিত্তিতহে প্ৰৱেশ কৰিব পাৰিব সংবাদ মাধ্যম আৰু ভোট গণনাৰ পূৰ্বে নিৰ্বাচন আয়োগৰ কঠোৰ নিৰ্দেশনা বিধানসভা নিৰ্বাচনৰ ভোট গণনালৈ মাত্ৰ এটা দিন বাকী আছে আৰু ইয়াৰ পূৰ্বে নতুনকৈ SOP জাৰি কৰিছে তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ই ৰিক্সাৰ বিৰুদ্ধে ৰাজ্যত সৰ্ববৃহৎ অভিযান আৰু নিয়ম নমনা ই ৰিক্সাক নাকি নকলে প্ৰশাসনে হয় অৱশেষত ই ৰিক্সাৰ বিৰুদ্ধে ভয়ংকৰভাৱে প্ৰশাসনে চলাইছে অভিযান শতাধিক ই ৰিক্সা জব্দ কৰিছে পৰিবহণ বিভাগৰ ফালৰ পৰা শিৱসাগৰত নিয়ম নমনা ই ৰিক্সাৰে ভৰি পৰিছে থানাৰ চৌহদ অতিৰিক্ত যাত্ৰী কঢ়িওৱা আৰু ৰাজপথত মৈমতালি কৰা ই ৰিক্সা জব্দ কৰা হৈছে ই ৰিক্সাৰ বিৰুদ্ধে ৰাজ্যত সৰ্ববৃহৎ অভিযান তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সৰ্বোচ্চ ন্যায়ালয়ত আবেদন মমতাৰ ভোট গণনাত নিয়োগ কৰা বিষয়ৰ বিৰুদ্ধে আবেদন কৰিছে কেন্দ্ৰীয় কৰ্মচাৰী নিয়োগৰ বিষয়ত এতিয়া খৰ্গহস্ত মমতা বিজেপি EVM খেলিমেলি কৰাৰ এনেকুৱাকৈ ভয়ত টোপনি নোহোৱা হৈছে এতিয়া মমতা বেনাৰ্জীৰ নিৰ্বাচনী আয়োগৰ সিদ্ধান্ত পোনে সৰ্বোচ্চ ন্যায়ালয়ৰ TMC গণনাৰ টেবুলত ছুপাৰভাইজাৰৰ ৰূপত কেন্দ্ৰীয় কৰ্মচাৰী নিয়োগৰ নিৰ্দেশনা আৰু শীঘ্ৰেই ন্যায়ালয়ৰ শুনানিৰ বাবে আবেদন TMCৰ আৰু কাইলৈ সৰ্বোচ্চ ন্যায়ালয়ে TMCৰ আবেদনত দিব শুনানি আৰু এই বিষয়ত কলকাতা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল TMCয়ে আৰু কলকাতা উচ্চ ন্যায়ালয়ে স্পষ্ট ৰূপত TMCক কৰিছে বিৰোধিতা কেৱল ইয়াই নহয় কাউণ্টাৰিং আৰু ষ্টাফ নিয়োগৰ দায়িত্বত সম্পূৰ্ণ নিৰ্বাচন আয়োগৰ আৰু নিয়ম মতে কাউণ্টাৰিং ষ্টাফ কেন্দ্ৰীয় ৰাজ্যই দুই ঠাইৰ পৰা ল'ব পাৰে আৰু গণনা প্ৰক্ৰিয়াৰ বাবে ইতিমধ্যে কেইবাটাও নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে আৰু কলকাতা আদালতে TMCক আশ্বাস প্ৰদান কৰি আবেদন খাৰিজ কৰে তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰুষ্ট বাংলাদেশ ভাৰতীয় উচ্চ আয়ুক্তক তলব বাংলাদেশ বিদেশ মন্ত্ৰালয়ৰ কাৰ্যালয়লৈ
তলব কৰি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আনুষ্ঠানিক প্ৰতিবাদনামা দাখিল কৰা হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ বাংলাদেশীক লৈ মন্তব্যত অসন্তুষ্ট প্ৰকাশ কৰিছে। বাংলাদেশে নিজৰ মতামত দাখিল কৰিছে পৱন বাথায়েক আৰু বিগত সপ্তাহত মুখ্যমন্ত্ৰীয়ে 20 বাংলাদেশীক প্ৰেৰণ কৰি দিছিল পোষ্ট আৰু অসমৰ পৰা 20 বাংলাদেশীক ধৰি বাংলাদেশলৈ কথাই কৰিছিল উল্লেখ আৰু অশালীন লোকে কোমল ভাষা বুজি নাপায় বুলি পোষ্ট কৰিছিল মুখ্যমন্ত্ৰীয়ে আৰু এনে বক্তব্যই দুই দেশৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ মনোভাৱক এতিয়া চেঙুচলি কৰিছে। কেৱল এয়াই নহয়, দুই দেশৰ সম্পৰ্কক লৈ এতিয়া বাংলাদেশৰ এই মন্তব্য। ইছৰত জাহানে এই বক্তব্যক বাংলাদেশৰ সম্পৰ্কক লৈ অপমান আখ্যা। নতুন চৰকাৰে ভাৰত বাংলাৰ দ্বিপাক্ষিক সম্পৰ্ক পুনৰ নিৰ্মাণৰ চলাইছে চেষ্টা। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এনেকুৱাকৈ ৰুষ্ট হৈছে বাংলাদেশ। তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী অসমৰ এই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ, হজ যাত্ৰীক লৈ অহা এটা খবৰে লগাইছে হাহাকাৰ। এতিয়াৰ পৰা 10,000 টকাকৈ অতিৰিক্ত ধন দিব লাগিব হজ যাত্ৰীয়ে। কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিকভাৱে হজ যাত্ৰীক জনাইছে এই কথা। কেন্দ্ৰীয় চৰকাৰক উভতি ধৰিছে দেশৰ মুছলমান নেতাই। বিমানৰ ভাড়া 10,000 টকালৈ বৃদ্ধি। মধ্যপ্ৰদেশৰ যুদ্ধৰ বাবে ইন্ধনৰ মূল্য বৃদ্ধি হোৱাত এই সিদ্ধান্ত। ইতিমধ্যে বিমানৰ নামত প্ৰতিজন হজযাত্ৰীয়ে 90,000 টকা আদায় দিছে। মধ্যপ্ৰদেশৰ সংকটৰ ফলত বৃদ্ধি এভিয়েশ্যন টাৰ্বাইন ইন্ধনৰ দাম আৰু এয়াৰলাইন্সবোৰে প্ৰতি তীৰ্থযাত্ৰীৰ পৰা $400 অধিক দাবী কৰিছিল আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে $100 আমেৰিকান লোৱা বুলি ঘোষণা আৰু চৰকাৰে ভাৰতীয় তীৰ্থযাত্ৰীক হেঁচা দিয়া বুলি অভিযোগ মুছলমান নেতাৰ আৰু আছাদুদ্দিন ওৱাইচিয়ে আৰু এই নিৰ্দেশনাৰ কৰিছিল বিৰোধিতা। হজ কমিটিৰ সমীক্ষও তীৰ্থযাত্ৰীক শাস্তি দিয়াৰ অভিযোগ ওৱাইচিৰ আৰু অধিকাংশ তীৰ্থযাত্ৰী আৰ্থিকভাৱে নহয় সবল আৰু এই যাত্ৰা তেওঁলোকৰ বাবে বিলাসিতা নহয় ধৰ্মহে। বছৰ বছৰ ধৰি এই সঞ্চয় কৰি হজ যাত্ৰা কৰে মুছলমানে আৰু এই জাননী তাৎক্ষণিকভাৱে প্ৰত্যাহাৰৰ দাবী ওৱাইচিৰ। তীৰ্থযাত্ৰীৰ পৰা লোৱা ধন ঘূৰাই দিয়াৰ দাবী জনাইছে আছাদুদ্দিন ওৱাইচিয়ে। হজ যাত্ৰীক লৈ অহা এটা খবৰে লগাইছে হাহাকাৰ। বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।